চীন হৈছে পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। 130 কোটি জনসংখ্যাৰ চীন এখন জনবহুল আৰু আয়তনৰ দিশৰ পৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। হয়, আমাৰ পৃথিৱীত বহুতো দেশ আছে আৰু প্ৰত্যেকখন দেশৰেই নিজা বৈশিষ্ট্য আছে। একেদৰে চীনতো তেনে কিছু পৃথক বৈশিষ্ট্য থকা পৰিলক্ষিত হয়। আজি আমি ক'ব বিচাৰিছো চীনৰ কেইটামান গুহাৰ বিষয়ে, যিকেইটা গুহা বিশেষভাৱে চৰ্চিত হৈ আছে। হয়, চীনৰ কেইবাটাও সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ বহু ভ্ৰমণকাৰীৰ বাবে অজ্ঞাত হৈ আছে। এই গুহাসমূহৰ ইতিহাস প্ৰায় 1500ৰ পৰা 2000 বছৰৰ। চীনৰ প্ৰথমটো গুহা হৈছে য়াওডং। চীনৰ স্থানীয় আৱাস ডিজাইন ব্যৱহাৰ কৰি চীনৰ লুজ মালভূমিৰ য়াওডং গুহা এলেকাত 1000ৰো অধিক আৱাসগৃহ নিৰ্মাণ কৰা হৈছে। উত্তৰ মধ্য চীনত অৱস্থিত এই লছ মালভূমিয়ে বহু কিলোমিটাৰ আৱৰি আছে। এই অঞ্চলত 40 নিযুত লোক বাস কৰে, যাৰ 75% কৃষক। মুক্তভাৱে থিয় হৈ থকা য়াওডঙৰ বাসস্থানবোৰ সাধাৰণ মুক্ত থিয় ঘৰৰ পৰা পৃথক হয়। চীনৰ আনটো গুহা হৈছে ডিকেং ওৱান। মাণ্ডাৰিন ভাষাত ডিকেন ওৱান বুলি কোৱা এই গুহাটোৰ অৰ্থ হৈছে গাঁতৰ চোতাল। ই উত্তৰ চীনৰ লুজ মালভূমিত অৱস্থিত। লুছৰ এই হালধীয়া গুহাটো বহু শক্তিশালী, যাক খন্দা যথেষ্ট কঠিন। এই গুহাসমূহত লুকাই আছে অতীজৰ বহু সমল। আনহাতে এই গুহাসমূহে পূৰ্বৰে পৰা বহু দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সংবাদ।